ৰঙালী বিহুৰ প্ৰাকক্ষেত্ৰতে আজি যিহেতুকে গৰু বিহু আৰু সমগ্ৰ অসমৰ লগতে আজি তেজপুৰতো ব্যাপকভাৱে ৰাইজৰ দ্বাৰা উদযাপন কৰা হৈছে। আৰু যিহেতুকে পুৱাৰ ভাগৰ পৰা আমি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আৰু যিহেতু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ বেচেৰীয়া অঞ্চলৰ পুখুৰীয়াত, যিহেতুকে কণ পুখুৰীত যিটো এটা মুকলি বিহু অনুষ্ঠান হৈছে। মই কেমেৰা প্ৰতিটো মই ভিতৰলৈ আহিবলৈ মই যত্ন কৰিছোঁ। মই ভিতৰৰ সাদৃশ্য দেখাব কেমেৰা প্ৰতিটো। আৰু যিহেতুকে কণ কাপোৰ চলি আছে, মোৰ কেমেৰা পাছত মই প্ৰতিটো ইয়াত দেখুৱাবলৈ মই যত্ন কৰিছোঁ। যিহেতু পুৱা ভাগৰ পৰা মই দেখুৱাইছোঁ ডেম'ক্ৰেটিক আছামৰ দৰ্শকসকলক ৰঙালী বিহুৰ ব্যাপক উদযাপনা মই কেমেৰা পাছতে মোক দেখুৱাই আছে সমগ্ৰ দৃশ্যাংশ। আৰু যিহেতুকে ৰঙালী বিহুৰ আজিৰ পৰা আৰম্ভণি, গৰু বিহুৰ প্ৰাক মুহূৰ্ততে বেচেৰীয়া অঞ্চলত দেখা গৈছে আজি মুকলি বিহু কণ যি আই মাতৃসকল ইয়াত উপস্থিত আছে। আৰু জ্যেষ্ঠ বয়োজ্যেষ্ঠ লোক ইয়াত উপস্থিত থকা দেখা গৈছে। আৰু ইয়াত সুন্দৰ পৰিৱেশন হৈছে কণ শিশুৰ দ্বাৰা। আৰু ইয়াত মধ্যমীয়াৰ পৰা আদি কৰি পৰিলক্ষিত হ'ব কিছু সময়ৰ পিছতে। আৰু এয়া মোৰ কেমেৰা সতীৰ্থ সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাইছে। গগনা কিহেৰে বাই ঐ দুফালে দুচতি মাজতে এচতি ঐ মাজতে এচতি ঐ উশাহৰে টিপতে বাই উশাহৰে টিপতে বাই।
বিহু উৎসৱত আজি ইয়াৰ আৰম্ভণি হৈছে বেছেৰীয়া প্ৰাক মুহূৰ্তত পুখুৰীয়াৰ অঞ্চলত আৰু যিহেতুকে আজি গৰু বিহুৰ দিনাখনি আৰম্ভণি কৰিছে মুকলি বিহুৰ এক অনুষ্ঠান ব্যাপক ৰাজ্যৰ সমাহাৰ ইয়াত সমাগম ঘটিছে আৰু অঞ্চলটোৰ ব্যাপক যথেষ্টখিনি মোটামুটি প্ৰায় 500ৰো অধিক ইয়াত ৰাইজ সমাগম হৈছে আৰু বিহু প্ৰাক্তনক সকলোৱে উপভোগ কৰিবলৈ আৰম্ভ হৈছে কাৰণ ৰঙালী ৰং বসন্তৰ উৎসৱ হিচাপে আজিৰ পৰা যিহেতু আৰম্ভ হৈছে তো সকলো অসমৰ লগতে তেজপুৰতো নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতো প্ৰাক মুহূৰ্ততো ৰাইজে পাহৰা নাই বাপুতি সাহোনৰ ৰঙালী বিহুটি যিহেতুকে ৰঙালী বিহুটি প্ৰাকখনে পুৱাৰ ভাগৰ পৰা আপোনালোকে দেখুৱাই আহিছোঁ এই মুকলি বিহু অনুষ্ঠান আৰু যিহেতু যথেষ্ট এজনকৈ ইয়াত প্ৰতিনিধি উপস্থিত আছে আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব দেখা গৈছে শাৰী পাতি লাই তো কেমেৰাৰ দৃশ্যাংশ অকণমান দেখুৱাবলৈ মই যত্ন কৰিছোঁ ইয়াত কিছু আৰু ইয়াত নাচনী ইয়াত সাধুবি আছে ইয়াত কিছু নাচনী সাধুবি আছে আৰু সেই নাচনী ইতিমধ্যে ইয়াত প্ৰাগত হ'ব আৰু সেই মুহূৰ্ততে মই এজন কমিটি উদ্যোক্তা আছে কমিটি উদ্যোক্তাৰ ফালৰ পৰা মই কিছু বাৰ্তা জানিবলৈ আয়োজন কৰিম আৰু আমাৰ মাজত উপস্থিত আছে দাদা অনুভৱ কৰিব নোৱাৰা এটা প্ৰথমে ডেমক্ৰেটিক আছামৰ তৰফৰ পৰা আপোনালোক ৰঙালী বিহু কেনেকুৱা অনুভূতি উপলব্ধি কৰিছে নিজৰ কি ক'ব আজি নিজৰ সন্তানকে নাচিছে কিমান আত্মসন্তুষ্টি আছে আমি আমাৰ এইখিনি বেছেৰীয়া পুখুৰীয়া গাঁও যোৱা 27 মাৰ্চৰ পৰা আমাৰ কৰ্মশালা আৰম্ভ কৰিছোঁ আমাৰ সহযোগী হিচাপে আমাৰ মুখ্য প্ৰশিক্ষিকা শাৰদা দেৱী আছে তেওঁ বিহগুৰিৰ পৰা আহিছে শিকাবৰ কাৰণে আমাৰ প্ৰথম 22 গৰাকীৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে প্ৰায় 80ৰো আমাৰ সংখ্যা বাঢ়ি গৈছে প্ৰশিক্ষাৰ্থী আমাৰ বিগত কেইবাবৰ্ষও তেনেকৈ চলি আছে আৰু যোৱা বৰ্ষতো আপুনি আহিছে আপোনাক আমি লগ পাইছোঁ তাৰ বাবে আকৌ এইবাৰ দেখা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ এনেকৈ আমি প্ৰতিদিনে আমি তেওঁলোকক শিকাবৰ চেষ্টা কৰিছোঁ আৰু মই তেওঁৰ সহযোগী হিচাপে আছোঁ কিন্তু আমি দেখিছোঁ যে আগৰ কেইবাৰ আমাৰ বহু তেজপুৰৰ বহু কেইগৰাকী বিহু শিল্পী আহি পেলাই আমাক শিকাইছিলেহি এইবাৰো তেওঁলোকে শাৰদা দেৱীৰ ওচৰতে শিক্ষা গ্ৰহণ লৈছে বিহুৰ বিশেষকৈ ভাল লাগিছে কণ কণ ল'ৰা ছোৱালীসকল বিশেষকৈ তেওঁলোকৰ অভিভাৱক যিসকল আহিছে তেওঁলোকে খুবেই গুৰুত্ব দিছে শিকোৱাৰ ক্ষেত্ৰত প্ৰতিদিনে সকলোৱে মানে উপস্থিত আছেই এবচেণ্ট ৰখা নাই তাৰমানে কোনো ষ্টুডেণ্ট তেনেকৈ বা শিকিবলৈ অহা ছোৱালী বহুত ভাল লাগিছে আমি তাৰ বাবে সুখী আৰু মানে কিমান সংখ্যক ইয়াত প্ৰতিযোগী অংশগ্ৰহণ কৰিব আজি আমাৰ প্ৰায় 80ৰো অধিক হ'ব প্ৰশিক্ষাৰ্থী 80ৰো অধিক হৈছে আৰু আজি আমাৰ সামৰণি অনুষ্ঠান প্ৰতি বছৰে আমাৰ দুমাহীৰ দিনা আমি সামৰণি অনুষ্ঠানটো মানে অনুষ্ঠিত কৰোঁ হয় প্ৰতি বছৰে এই দিনটোতে চলি আছে সামৰণি অনুষ্ঠানটো ভক্তি